গুড ইভিনিং। টাটা চন্স টাটা গ্ৰুপৰ প্ৰয়াত চেয়াৰমেন স্বৰ্গীয় সন্মানীয় ৰতন টাটাই এটা খুব সুন্দৰ কথা কৈছে। তেওঁ কৈছে যে মানুহে লোৱা কোনো সিদ্ধান্ত ৰাইট বা ৰং নাথাকে। তুমি যেতিয়া কিবা এটা সিদ্ধান্ত লৈছা বা ডিচিশ্যন লৈছা, কোনো মানুহে তোমাক ক'ব নোৱাৰে, তুমিও ক'ব নোৱাৰা এই ডিচিশ্যনটো মই ৰাইট ডিচিশ্যন লৈছোঁ নে ৰং ডিচিশ্যন লৈছোঁ। যেতিয়া ডিচিশ্যনটো তুমি লৈ ল'বা, লৈ লোৱাৰ পিছত তাক ৰাইট কৰিবৰ কাৰণে উঠি পৰি লাগিবা। য'ত পৰিণাস্তিক চেষ্টা চলাবা, সি যাতে সঠিক ৰূপত কাৰ্যকৰী হয়, সঠিক ফলাফল পৰিণাম তোমাক যাতে দিব পাৰে। দ্বিতীয়টো, তুমি জীৱনৰ যিকোনো ডিচিশ্যন সৰু হওক চাই ডাঙৰ হওক, ডিচিশ্যনটো নিজে ল'বলৈ সদায় চেষ্টা কৰিবাচোন। তুমি যদি ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত বহুত সময় লগাই দিয়া বা আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, মা দেউতা ঘৰৰ অন্যান্য মেম্বাৰৰ ওপৰত যদি তুমি নিৰ্ভৰ কৰি থাকিবলগীয়া হয়, তেতিয়াহ'লে তুমি কি হ'বা, আনৰ ওপৰত নিৰ্ভৰশীল হৈ যাবা। আৰু তোমাৰ নিজৰ চিক্ৰেচি বুলি একো বস্তুৱে নাথাকিব। প্ৰত্যেকটো কথাত সকলোৱে গম পাব তুমি কি কৰিবলৈ গৈ আছা। গতিকে ডিচিশ্যন মেকিং স্কিল এটা ডাঙৰ স্কিল হয়, ডাঙৰ কোৱালিটি হয়। ইয়াক ডেভেলপ কৰিবৰ কাৰণে তুমি সৰু ডাঙৰ যেনেকুৱাই যি সিদ্ধান্ত নহওক নিজে ল'বলৈ চেষ্টা কৰা আৰু তাৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰা। Hope you like the video.